সো আজি ব্লগত নতুন মানুহ আহিছে হুণ্ডাই মালিক নহয় নহয় এই মেনশ্যন নকৰি হিমনৰ ফেচটো বেছিকৈ দিছোঁ দেই কণ্টেণ্ট পূৰা শ্বুট কৰি আছোঁ দেই এখন চান্দনি মাৰ্কেট সেই গাইছ কি খবৰ আশা কৰোঁ ওচৰৰে ভালে হ'ব চ' আজি আকৌ এটা নতুন ল'বলৈ মই একেচা আপোনালোকক স্বাগতম জনাইছোঁ চ' আজি ভিডিঅ'টোত মই লগৰকেইটাৰ লগত অলপ ফুৰিবলৈ যাওঁ চ' আজি ব্লগটো তাকে দেখাম ত' আজি ভিডিঅ'টো কি কৰোঁ দেখাম ব্লগটো চাই থাকক যি বকিছোঁ মই বকিব পৰা নাই চ' ব'লক আজি ব্লগটো আৰম্ভ কৰিছোঁ আপোনালোকে চাই থাকক চ' গাইজ অঙেৰ কিটচেন বুলি ৰেষ্টুৰেণ্ট এখনলৈ আহিছোঁ কিনো খাওঁ দেখাম বোলো আন্ধকাৰ যে আপোনাক বেছিকৈ দেখাইছোঁ দেই আমি চ' আজি ব্লগত নতুন মানুহ আহিছে কৈ দিয়ে কিবা এটা নকওঁ মই দেই একো হুণ্ডাই মালিক নহয় নহয় এই মেনশ্যন নকৰিবা ৰাহুল বৰা হুণ্ডাই মালিক কি কোৱা কিতাপখন মেলিলোঁ আৰু হিমনৰ ফেচটো বেছিকৈ দিছোঁ দেই চ' গাইজ বাইকখন ইয়াত পাৰ্কিং কৰি থৈছোঁ ওপৰৰ পৰা ধুনীয়াকৈ দেখি থাকি আৰু ভিতৰৰ এম্বিয়েঞ্চটো বহুত ধুনীয়া হয় এতিয়া ইয়াতে কিবা ফটো চটো মাৰিম আমি এহেঁতৰকেইটাৰ লগত পোৱালিকেইটা আৰু গাইজ এই ছবিখনৰ কিনাৰত এইবিলাক কিতাপ চিতাপো আছে ভগৱানৰ কিতাপ দুৰ্গা মাতাৰ কিতাপ আছে দিছে আৰু কিবা কিবি কিতাপ আছে আপোনালোকে আহিলে ইয়াত বহি ধুনীয়াকৈ পঢ়িব পাৰিব খানা নোহোৱালৈকে চ' গাইজ আমাৰ এটা খানা আহিছে বাকীকেইটা নাই অহা সেইটো কাৰণে পানী খাই আছে ৰগৰী খাম হা ৰগৰী খাম খাব নোৱাৰিব স্মকিংটো এৰি চ' গাইজ আমাৰ চব আহি গ'ল ৰাহুলে বিটাই আছে দেই ম'ম' চিকেন ম'ম' চিকেন ৰোল আৰু ষ্টিম ম'ম' নাই আৰু হাক্কা নুডলছ একাত ব্যস্ত বিলাইছে মই ব্লগিং কৰি আছোঁ ভিডিঅ' চবে এই ইমান বিলনীয়া এইখন এক্সট্ৰা নেকি এক্সট্ৰা সেইটো হাতেৰে কৰি দিছোঁ তাতে কৰি দিয়ে ইমান বিলোৱাত ব্যস্ত এখেত চিগাত ব্যস্ত মই ভিডিঅ' কৰি আছোঁ সিহঁতি খাই আছে পূৰা দেই খানা ওচৰত থাকিব কণ্টেণ্ট পূৰা শ্বুট কৰি আছোঁ দেই চাটনি কিনে খাইছোঁ চ' গাইজ আমি আমাৰ খাই হৈ গ'ল খোৱা মানুহ খালোঁ এতিয়া পইচা কোনে দিন নাজানো দেই এখন চান্দনি মাৰ্কেট এই এনেই কৈছোঁ অমিছৰ পৰা আহি অংগাৰ কিটচেন পালোঁহি